নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 2025ৰ কিছুমান ইম্পৰ্টেণ্ট এৱাৰ্ডছ। ঠিক আছে, প্ৰথমটো চাওক, ইয়াত দি আছে অসম বৈভৱ এৱাৰ্ড। অসম বৈভৱ এৱাৰ্ড অসমৰ হাইষ্ট চিভিলিয়ান এৱাৰ্ড হয়। ঠিক আছে, যেনেকে ভাৰতৰ হাইষ্ট চিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন, তেনেকে অসমৰ হাইষ্ট চিভিলিয়ান এৱাৰ্ড হৈছে অসম বৈভৱ। ইয়াত 5 লাখ কেছ প্ৰাইজ দিয়া হয়। ঠিক আছে, লগতে কি দিয়া হয়, এনেকুৱা এটা মেডেল দিয়া হয় অসম বৈভৱ, দেখিছে, জাপি দিয়া হয়। অ'কে, এইবছৰ কোনে লাভ কৰিলে? এইবছৰ লাভ কৰিছে ৰাণা প্ৰতাপ কলিতা। তেওঁ ফৰ্মাৰ লেফটেনেণ্ট জেনেৰেল হয় আৰু হি ইজ দ্য ফাৰ্ষ্ট পাৰ্চন ইন আছাম এণ্ড দ্য নৰ্থ ইষ্ট টু চাৰ্ভ এজ দ্য জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ, GOC ইন চি বুলি শ্বৰ্টকে দি আছে, অফ দ্য ইণ্ডিয়ান আৰ্মিজ ইষ্টাৰ্ণ কমাণ্ড। ঠিক আছে, চাওক কোনে কোনে লাভ কৰিছে। অসম বৈভৱ এৱাৰ্ড 2021 ৰতন টাটাই লাভ কৰিলে। অ'কে, 2022 তপন শইকীয়া ডক্তৰ হয়, 2023 ৰঞ্জন গগৈ আৰু এতিয়া 2024 ৰাণা প্ৰতাপ কলিতা, এই 4জনে লাভ কৰিছিল। কুৱেশ্যন কেতিয়াবা আহিব পাৰে, হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য ৰিচিপিয়েণ্ট অফ অসম বৈভৱ এৱাৰ্ড। ইয়াত 3জনৰ নাম দি দিব, এজনৰ নাম মিচিং থাকিব পাৰে। ঠিক আছে, তেনেকে কিছুমান কুৱেশ্যন আহিব পাৰে, সেইকাৰণে নামবোৰ মনত ৰাখিব। নেক্সট চাওক, অসম সৌৰভ এৱাৰ্ড। অসম সৌৰভ এৱাৰ্ড কোনে কোনে লাভ কৰিছিলে? সুব্ৰমণিয়াম ৰামাদুৰাই, তেওঁ এডুকেশ্যনৰ লগত জড়িত, খুব ইম্পৰ্টেণ্ট। তেওঁ ইনফেক্ট কি হয়, ভাৰতৰ থাৰ্ড হাইষ্ট চিভিলিয়ান এৱাৰ্ডটো কি আছিলে? পদ্মভূষণ। পদ্মভূষণো লাভ কৰিছিলে 2006। চাই লব, ইয়েৰটো মই কনফাৰ্ম নহয়। অ'কে, বপি পল এণ্ড পূৰবী শইকীয়া ছায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰত লাভ কৰিছে। ঠিক আছে, দীপেন বৰা ছিংগাৰ হয় আৰু হেমন্ত দত্ত আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত লাভ কৰিছে, আৰু উমা চেত্ৰী ক্ৰিকেটাৰ হয়, সকলোৱে জানে, তেওঁ লাভ কৰিছে স্পৰ্টৰ ক্ষেত্ৰত। ঠিক আছে, এই 6জন ব্যক্তিৰ নাম একদম মনত ৰাখি ল'ব, অসম সৌৰভ এৱাৰ্ড। অ'কে, অসম গৌৰৱ এৱাৰ্ড চাওক, বহুকেইজনে লাভ কৰিছে, আপোনালোকে এবাৰ ৰিড থ্ৰু কৰি ল'ব। ঠিক আছে, গোটেইকেইজন, যাতে পৰীক্ষাত অপশ্যনটো দেখিলে মনলৈ আহে। ঠিক আছে, ফুলেশ্বৰী দত্ত ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ লগত জড়িত, স্পৰ্টৰ লগত জড়িতবোৰ একদম মনত ৰাখিবই, সুধি দিয়ে কেতিয়াবা, মীনাক্ষী দাস ইজ ৰিলেটেড টু হুইচ স্পৰ্ট, মটৰ চাইকেলিষ্ট। ঠিক আছে, পাৰ্থিৱ সুন্দৰ গগৈ ফুটবলৰ লগত জড়িত। ঠিক আছে, হেণ্ডিক্ৰাফ্টৰ ক্ষেত্ৰত কোনে পাইছে? ধীৰেন্দ্ৰনাথ পল এণ্ড হৰিদাস দাস। ঠিক আছে, তেনেকে খুবেই এটা ইম্পৰ্টেণ্ট, লাষ্টত চাওক, ইক' টুৰিজিমৰ ক্ষেত্ৰত চৌৰাণ এথিম নামৰ যিটো ইণ্ডিজিনিয়াছ ফুড অৰ্গেনাইজেশ্যন হয়। ঠিক আছে, এইটো লাভ কৰিছে। ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বাৰেখতি ভিলেজ এণ্ড হাতীবন্ধু নামৰ অৰ্গেনাইজেশ্যন দুটাই লাভ কৰিছে। এই তিনিটা অৰ্গেনাইজেশ্যন খুবেই ইম্পৰ্টেণ্ট, কিয়নো প্ৰথমবাৰৰ বাবে কোনোবা অৰ্গেনাইজেশ্যনক অসম গৌৰৱ এৱাৰ্ড প্ৰদান কৰা হৈছিল। ঠিক আছে, চাই লওক, ইয়াৰ লিষ্টটো দিয়া আছে। For the first time, institutions have been included the Assam Gaurav Award. চোৰাণ এথিম, এইটো এটা ট্ৰেডিশ্যনেল ফুড এণ্টাৰপ্ৰাইজ ফ্ৰম কাজিৰঙা। ক'ৰ হয় এইটো? কাজিৰঙাৰ হয়। ফৰ প্ৰমোটিং ইণ্ডিজিনাছ কুইজিনছ। ইণ্ডিজিনাছ কুইজিনছ বুজি পাইছে? লোকেল ডিছ হয়, ফিছ কাৰী থাকিব পাৰে, বিভিন্ন লোকেল আৰু মানে চব ইণ্ডিজিনাছ। অ'কে, বাৰেখতি ইক' ডেভেলপমেণ্ট ছ'চাইটি, তিনিচুকীয়াৰ হয়। ঠিক আছে, ফৰ ইটছ ইফৰ্ট ইন এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত। হাতীবন্ধু, এইটো নগাঁৱৰ এটা NGO হয়, কিহৰ লগত জড়িত? ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ লগত, পাৰ্টিকুলাৰলি ইন এলিফেণ্ট প্ৰটেকশ্যন। অ'কে, এই তিনিটা অৰ্গেনাইজেশ্যন খুবেই ইম্পৰ্টেণ্ট। নেক্সট চাওক, সাহিত্য একাডেমী এৱাৰ্ড 2024। অসমৰ পৰা 3জনে লাভ কৰিছিলে, সমীৰ তান্তি, অৰুণ ৰাজা এণ্ড দীপক কুমাৰ শৰ্মা। সমীৰ তান্তি অসমীয়া লেংগুৱেজত লাভ কৰিছে, কিহৰ কাৰণে? তেওঁ কবিতা পুথি ফৰিংবোৰে বাটৰ কথা জানে, এখন অসমীয়া কবিতা পুথি হয়, ফৰিংবোৰে বাটৰ কথা জানে,
তাৰ বাবে তেওঁ লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা। ঠিক আছে। বড়ো ভাষাত চাৰ্ণী টটকাই নামৰ নবেলখনৰ বাবে অৰুণ ৰাজাই লাভ কৰিছিলে। ঠিক আছে। আৰু দীপক কুমাৰ শৰ্মাই সংস্কৃত কবিতা পুথি ভাস্কৰ চৰিত্ৰমৰ বাবে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল। অ'কে। এটা MCQ চাব আপোনালোকে। হুইচ অফ দ্য ফলোয়িং ইজ নট অৰ্জুন এৱাৰ্ডি ফ্ৰম আছাম? তলৰ কোনজনে অৰ্জুন এৱাৰ্ড লাভ কৰা নাই? ইয়াত চাৰিটা অপশ্যন দি আছে, আপোনালোকে কমেণ্ট কৰিবচোন। ঠিক আছে। লিষ্টখন চাই লওঁ আহক। প্ৰথমতে ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে এনচাৰটো কমেণ্ট কৰিব। অ'কে। অসমৰ পৰা এতিয়ালৈকে 7জন ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰিছে। প্ৰথম ভোগেশ্বৰ বৰুৱা 1966ত লাভ কৰিছে, সকলোজনে এথলেটিক্সৰ লগত জড়িত। মনালিছা বৰুৱা মেহতা টেবুল টেনিছৰ লগত জড়িত, তাই 1987ত লাভ কৰিছে। জয়ন্ত তালুকদাৰ আৰ্চাৰীৰ লগত জড়িত, তেওঁ 2006ত লাভ কৰিছে। ঠিক আছে। ইনফেক্ট গ'ল্ড মেডেল পাইছিলে। শিৱ থাপা বক্সিঙৰ লগত জড়িত, 2016ত লাভ কৰিছে। হিমা দাস 2018ত, লাভলীনা বৰগোহাঁই 2020ত, আৰু লাষ্ট নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত জনাব। তেওঁ 2022ত, অৰ্থাৎ লেটেষ্ট লাভ কৰিছিলে কোনে? নয়নমণি শইকীয়া। অ'কে। কিছুমান এৱাৰ্ড দি আছে চাওক। দাদা চাহেব ফাল্কে এৱাৰ্ড মিথুন চক্ৰৱৰ্তী লাভ কৰিছিলে এই বছৰ। ঠিক আছে। ইক'লজিষ্ট মাধৱ গীতগিলে লাভ কৰিছে কি? চেম্পিয়ন অফ আৰ্ট এৱাৰ্ড 2024। আৰু ইন্দিৰা গান্ধী পিছ প্ৰাইজ এৱাৰ্ড কোনে লাভ কৰিছিলে? ফৰ্মাৰ চিলিয়ান প্ৰেচিডেণ্ট হয় তেওঁ, মাইকেল বেচলেট। ঠিক আছে। এতিয়া চাওক, নবেল প্ৰাইজ। নবেল প্ৰাইজ আপোনালোকে জানে 6টা ফিল্ডত দিয়া হয়। ফিজিক্স, কেমেষ্ট্ৰি, মেডিচিন। ঠিক আছে। ফিজিঅ'লজি বা মেডিচিন, ইকনমিক্স, লিটাৰেচাৰ এণ্ড কি পিটছ। ঠিক আছে। এইকেইটা ক্ষেত্ৰত দিয়া হয়। প্ৰথম চাওক, ফিজিক্সত কোনে লাভ কৰিছিলে? ফিজিক্সত দুজন ব্যক্তিয়ে লাভ কৰিছে, তেওঁলোক হৈছে জন হফিল্ড এণ্ড জিঅ'ফৰী হিল্টন। ঠিক আছে। নিউৰেল নেটৱৰ্কছ ডেভেলপ কৰাৰ বাবে তেওঁলোকে মেইনলি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগত জড়িত। ঠিক আছে। AI লগত জড়িত। ফৰ ফাউণ্ডেশ্যনেল ডিছকভাৰিজ এণ্ড ইনভেশ্যনছ ডেট আনেবল মেচিন লাৰ্ণিং উইথ আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্কছ। অৰ্থাৎ এইটো বুজি পাইছে চাগে, মানুহে যেনেকে চিন্তা ধাৰণা কৰে তেনেকে তেওঁলোকেও মানে মেচিনৰ সহায়ত আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্কছ ডেভেলপ কৰিছে। ঠিক আছে। যেনে ছেম চিন্তাধাৰা অলপ কৰিব পাৰে মেচিনেও। অ'কে। নামটো মনত ৰাখিব, হিল্টন নিউটনৰ লগত জড়িত, ফ'ৰ্চৰ ইউনিট নিউটন, ফিজিক্সৰ লগত জড়িত। ঠিক আছে। নিউটন আৰু হফিল, হিল্টন নিউটন এনেকে মনত ৰাখি দিব। লিটাৰেচাৰ ক্ষেত্ৰত কোনে পাইছে? হান কাং। ঠিক আছে। For her intense poetic prose that confronts historic traumas and explores the fragility of human life. অৰ্থাৎ তেওঁ কবিতা পুথি, ইয়াত কবিতা সংলগ্ন এখন বহুতো, তেওঁ হিউমেন লাইফৰ লগত ট্ৰমা এণ্ড ফ্ৰেগিলিটি এইবোৰ এক্সপ'জ কৰা হয়। ঠিক আছে। হানকান মনত ৰাখিব, হান মানে হাত, কাণ মানে কাণ, এনেকে মনত ৰাখি দিব। ঠিক আছে। কিতাপখন হাতত লৈ কাণেৰে শুনিছো। অ'কে। হানকান। নোবেল প্ৰাইজ ইন মেডিচিন লাভ কৰিছিলে ভিক্টৰ এম্ব্ৰ'জ এণ্ড গেৰী ৰুকফেন ফৰ ডিছকভাৰী অফ মাইক্ৰ' RNA। মাইক্ৰ' RNA মেইনলি ডিছকভাৰী কৰাখনে তেওঁলোক দুজনে মেডিচিনৰ ক্ষেত্ৰত, ফিজিঅ'লজি বা মেডিচিনৰ ক্ষেত্ৰত লাভ কৰিছে। অ'কে। আৰু নেক্সট চাওক, নোবেল প্ৰাইজ ইন পিটছ নিহান হিদায়কো, এইটো জাপানৰ হয় আই থিংক। আৰু কেমেষ্ট্ৰি আৰু ইকনমিক্সৰ ক্ষেত্ৰত কোনে কোনে লাভ কৰিছে আপোনালোকে কমেণ্ট কৰিবচোন। ঠিক আছে। কেমেষ্ট্ৰি আৰু ইকনমিক্সৰ ক্ষেত্ৰত নোবেল প্ৰাইজ 2024ত কোনে লাভ কৰিছে আপোনালোকে কমেণ্ট কৰিব।
থেংক ইউ। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এণ্ড শ্বেয়াৰ কৰিব। ঠিক আছে, থেংক ইউ।